নমস্কাৰ, আজি হৈছে ২৭ জানুৱাৰী মঙলবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ। জনাইছোঁ আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। ভোটাৰ তালিকাত মুছলমানৰ নাম কৰ্তনৰ খেঁচা, বিজেপি নেতাক গ্ৰেপ্তাৰ আৰক্ষীৰ। এক ডাঙৰ খবৰ জনাইছোঁ, মুছলমানৰ নাম কৰ্তনৰ বাবে বিএলক খেঁচা দিয়া বিজেপি নেতাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। ৩৪৩ গৰাকী জীৱিত ভোটাৰক মৃত সজাবলৈ বিএলক হেঁচা প্ৰদান কৰিছে আৰু পঞ্চায়ত সদস্য অমৃত মণ্ডলৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ। অমৃত মণ্ডলক ৭ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। বিএলক নিজেই ফৰ্ম ফিল-আপ কৰি নাম কৰ্তনৰ হেঁচা দিছিল অমৃতে আৰু বিএলৰ অভিযোগৰ ভিত্তিতে গ্ৰেপ্তাৰ বিজেপি নেতা অমৃত মণ্ডল। পশ্চিমবংগৰ তামলুকত সংঘটিত হৈছে এই ঘটনা আৰু বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকাক লৈ ভয়ংকৰ ষড়যন্ত্ৰ। মুছলমানৰ নাম কৰ্তনৰ বাবে বিএলক হেঁচা দিয়া বিজেপি নেতাক গ্ৰেপ্তাৰ কৰা হৈছে। বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকাক লৈ এবাৰ ভয়ংকৰ ষড়যন্ত্ৰ দেখিবলৈ পোৱা গৈছে আৰু মুছলমানৰ নাম কৰ্তনৰ বাবে বিএলক হেঁচা প্ৰদান বিজেপি নেতাৰ। জনাইছোঁ ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। আধাৰ কাৰ্ডক লৈ আহি গ'ল বিগ আপডেট। ২৮ জানুৱাৰীত মুকলি হ'ব নতুন আধাৰ এপ আৰু যি এপত আপোনালোকে লাভ কৰিব কেতবোৰ বিশেষ সুবিধা। জনাইছোঁ বিস্তাৰিত খবৰ। SB অসম মিডিয়াৰ সমুদৰ্শকক আধাৰ কাৰ্ডক লৈ আহি গ'ল বিগ আপডেট। ২৮ জানুৱাৰীত মুকলি হ'ব নতুন আধাৰ এপ। আধাৰৰ পূৰ্ণ সংস্কৰণ উপলব্ধ হ'ব এই নতুন আধাৰ এপত আৰু সহজ হৈ পৰিব মোবাইল নম্বৰ আৰু ঠিকনা সলনি কৰাটো। আৰু এতিয়াৰ পৰা আৰু আধাৰ কাৰ্ড লগত লৈ আপুনি ফুৰিব নালাগে। UIDAI তৰফৰ পৰা এই ঘোষণা কৰা হৈছে আৰু এই নতুন এপত আপুনি আপোনাৰ ডাটা সুৰক্ষিত কৰিও ৰাখিব পাৰিব। আধাৰ কাৰ্ডক লৈ আহি গ'ল বিগ আপডেট। আনকি ভাল খবৰ, কিয়নো এইবাৰ আধাৰৰ পূৰ্ণ সংস্কৰণ উপলব্ধ হ'ব এটা নতুন আধাৰ এপত। সহজ হৈ পৰিব মোবাইল নম্বৰ আৰু ঠিকনা সলনি কৰাটো। আৰু এতিয়াৰ পৰা আৰু আপুনি আপোনাৰ লগত আপোনাৰ আধাৰ কাৰ্ডখন লৈ ফুৰিব নালাগে। আপুনি মোবাইল এপৰ জৰিয়তে আপুনি আধাৰ কাৰ্ডৰ সুবিধা লাভ কৰিব আৰু এই নতুন এপত QR কোড ভেৰিফিকেশ্যন, মোবাইল নম্বৰ আপডেট সহজতে কৰিব পাৰিব। আৰু UIDAI তৰফৰ পৰা এই ঘোষণা কৰা হৈছে। জনাইছোঁ ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। গণতন্ত্ৰ দিৱসৰ দিনাই বেদখলকাৰীক কঠোৰ বাৰ্তা। অসমৰ ৬৩ লাখ বিঘা ভূমি বেদখলকাৰীৰ পৰা উদ্ধাৰ কৰা হ'ব। এক ডাঙৰ খবৰ জনাইছোঁ, গণতন্ত্ৰ দিৱসৰ দিনাই বেদখলকাৰীক কঠোৰ বাৰ্তা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গণৰাজ্য দিৱসৰ দিনাই কঠোৰ সকীয়নি বেদখলকাৰীক। শেষৰটো বেদখলকাৰী উচ্ছেদ নকৰা পৰ্যন্ত চলিব উচ্ছেদ। কোনো বেদখলকাৰীক ৰেহাই দিয়া নহ'ব। অসমত ৬৩ লাখ বিঘা ভূমি অসমৰ ৬৩ লাখ বিঘা ভূমি বাংলাদেশৰ কবলত আছে আৰু কংগ্ৰেছৰ দিনত বেদখলৰ এই তথ্য দিবলৈকে ভয় কৰিছিল আৰু ভোট বেংকৰ স্বাৰ্থত মুকলি কৰা নাছিল এই তথ্য। কিন্তু বিজেপিয়ে কোনো ভোট বেংকৰ বাবে ভয় কৰা নাই আৰু ১.৫ লাখ বিঘা ভূমি বেদখলকাৰীৰ পৰা উদ্ধাৰ কৰা হৈছে আৰু প্ৰতিখন জিলাতে চলিব উচ্ছেদ অভিযান। আৰু এইবাৰ উচ্ছেদক লৈ পুনৰ কঠোৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। হিমন্ত বিশ্ব শৰ্মাৰ কথা শুনা বাদ দিয়ক মুছলমানে। আৰু এনেদৰে এতিয়া বিস্ফোৰক মন্তব্য কৰিছে বিধায়ক শ্বেৰমান আলীয়ে। এক ডাঙৰ খবৰ জনাইছোঁ, বঞ্চনাৰ বলি নহ'বলৈ মুছলমানৰ একমাত্ৰ পথ হৈছে শিক্ষা। মুছলমানৰ মাজৰ পৰা ডজনে ওলাব লাগিব IAS আৰু IPS নেতাৰ পিছত ঘূৰা বাদ দিয়ক মুছলমানক অত্যাচাৰ কৰি হিন্দুৰ ভোট ল'ব বিচাৰে হিমন্ত বিশ্ব শৰ্মাই। ক্ষমতাৰ বাবে বলিয়ান হৈছে অসমৰ বৰ্তমান মুখ্যমন্ত্ৰীজন আৰু হিমন্ত বিশ্ব শৰ্মাৰ কথা শুনা বাদ দিয়ক মুছলমানে। বিস্ফোৰক মন্তব্য বিধায়ক শ্বেৰমান আলীৰ। বঞ্চনাৰ বলি নহ'বলৈ মুছলমানৰ একমাত্ৰ পথ হৈছে শিক্ষা। গতিকে শিক্ষা গ্ৰহণ কৰিব লাগিব
মুছলমানৰ সন্তানে মুছলমানৰ মাজৰ পৰা ডজনে ওলাব লাগিব IAS আৰু IPS অফিচাৰ নেতাৰ পিছত ঘূৰা বাদ দিব লাগিব মুছলমানে আৰু মুছলমানক অত্যাচাৰ কৰি হিন্দুৰ ভোট ল'ব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই ক্ষমতাৰ বাবে বলিয়ান হৈছে অসমৰ বৰ্তমান মুখ্যমন্ত্ৰীজন জনাইছোঁ ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ অসমৰ মুছলমানে এটা ভোট দিব নালাগে বিজেপিক আৰু এবাৰ বদৰুদ্দিন আজমলৰ এক বিস্ফোৰক মন্তব্য দেখিবলৈ পোৱা গৈছে অসমৰ মুছলমানে এটা ভোট দিব নালাগে বিজেপিক যদি বিজেপিক ভোট দিয়ে সেয়া মুছলমান জাতিৰ বাবে এক দুৰ্ভাগ্যজনক হ'ব বুলি এতিয়া মন্তব্য বদৰুদ্দিন আজমলৰ মুখ্যমন্ত্ৰীয়ে মুছলমানক কি মেকুৰী বুলি ভাবিছে নেকি আৰু মুখ্যমন্ত্ৰীয়ে মিয়া কৰিব আৰু আনফালে মুছলমানে মিউ কৰিব নেকি প্ৰশ্ন বদৰুদ্দিন আজমলৰ আৰু কংগ্ৰেছে সংখ্যালঘুৰ ওপৰত ডিজিটি গেম খেলি আছে আৰু বিজেপিক ভোট নিদিবলৈ অসমৰ মুছলমানক আহ্বান এইবাৰ বদৰুদ্দিন আজমলৰ অসমৰ মুছলমানে এটা ভোট দিব নালাগে বিজেপিক যদি বিজেপিক ভোট দিয়ে সেয়া মুছলমান জাতিৰ বাবে এক দুৰ্ভাগ্যজনক হ'ব বুলি মন্তব্য আৰু মুখ্যমন্ত্ৰীয়ে মুছলমানক কি মেকুৰী বুলি ভাবিছে নেকি এনেদৰে এতিয়া সংবাদ মাধ্যমৰ আগত কেতবৰ বিস্ফোৰক মন্তব্য বদৰুদ্দিন আজমলৰ মুখ্যমন্ত্ৰীয়ে মিয়া কৰিব আৰু আনফালে মুছলমানে মিউ কৰি থাকিব নেকি বুলি প্ৰশ্ন বদৰুদ্দিন আজমলৰ অসমৰ মুছলমানে এটা ভোট দিব নালাগে বিজেপিক যদি বিজেপিক ভোট দিয়ে তেন্তে সেয়া হ'ব মুছলমান জাতিৰ বাবে এক দুৰ্ভাগ্যজনক কথা